মন্দিৰটো ভালকৈ উঠাওঁ। মহামণি এফালে ধুনীয়াকৈ আমাৰ ৰঞ্জিত দাই বঢ়িয়াকৈ খিচিৰি আৰম্ভ কৰিয়ে দিলে, বনাই আছে। এফালে বিলাহী টক হ'ব। হৰ হৰ মহাদেৱ। সকলোলৈকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি হৈছে মহাশিৱৰাত্ৰি, গতিকে এইফালে ওলাই মেলি ৰেডি হৈছোঁ, সাজু হৈ গৈছোঁ। আৰু এইফালে আমাৰ দেৱমো ওলাই ৰেডি আছে, এফালে আমাৰ তাইও ৰেডি আছে। গতিকে এতিয়া প্ৰথমে যাওঁ ঘৰৰ ওচৰৰ মন্দিৰত সেৱা কৰিবৰ কাৰণে। আৰু আজি আপোনালোকৰ কাৰণে এই ব্লগটো আল্টিমেট হ'বলৈ গৈ আছে, কিয়নো টোটেল 4-5টা মন্দিৰত আমাৰ গাঁৱৰ ধুনীয়াকৈ পূৰা শিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে। গতিকে সকলো মন্দিৰত যাম, ঘূৰিম, আপোনালোকক দেখুৱাম। কিন্তু আমাৰ ঘৰৰ কাষৰ মন্দিৰটোৰ কমপ্লিট এতিয়াৰ পৰা শেষলৈকে নাম কীৰ্তন হ'ব। মাইকী মানুহে আয়তীসকলে ধুনীয়াকৈ নাম কীৰ্তন কৰিব। গতিকে সকলোখিনি আপোনালোকক দেখুৱাম। আৰু এতিয়া প্ৰথমে সেৱা চেৱা কৰি আহোঁ, ব'লক প্ৰসাদ চসাদ লৈ লওঁ, তাৰপিছত আপোনালোকক পূৰা ভিউ আজি দেখাই আছোঁ। গতিকে শেষলৈকে চাব, ধামাকা হ'বলৈ গৈ আছে। এফালে ভূটা চোটা অকণমান খাব পালে ভাল লাগিব, এফালে বনোৱা ব্যৱস্থা কৰি আছে। গতিকে লাহে লাহে খাম, প্ৰথমে ব'লক সেৱাটো কৰি আহোঁ। এফালে আমাৰ ঘৰৰ মন্দিৰটো ভালকৈ উঠাওঁ। এফালে ঘৰৰ কাষৰ মন্দিৰত ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। আৰু এতিয়া বাকী কেইভাগ মন্দিৰলৈ যাবৰ কাৰণে ৰেডি হৈছোঁ। আৰু আপোনালোককো আজি ধুনীয়াকৈ দেখাই আছোঁ। গতিকে ধামাকা হ'বলৈ গৈ আছে। প্ৰতিটো মন্দিৰৰ প্ৰতিটো সৌন্দৰ্য আপোনালোকক কমপ্লিট দেখুৱাম। গতিকে চাই থাকক। এতিয়া প্ৰথম গৈ আছোঁ আমি শিৱ মন্দিৰ, তাৰপিছত যাম শ্মশান মন্দিৰ, আৰু এফালে আমাৰ তিলোচন মন্দিৰ আছে। আৰু কমপ্লিট ঘৰৰ ওচৰৰ মন্দিৰৰ শেষলৈকে আপোনালোকক দেখুৱাম। গতিকে চাই থাকিব শেষলৈকে। এতিয়া আগবাঢ়োঁ মন্দিৰলৈ। এফালে ডাঙৰ মন্দিৰত সেৱা চেৱা কৰা হৈ গ'ল শিৱ মন্দিৰত। আৰু এইফালে এতিয়া আহিছোঁ তিলোচন মন্দিৰত। আৰু সকলোতকৈ আমাৰ পুৰণিকলীয়া আগৰ দিনৰ মন্দিৰ, ইয়াতে আমি আছিলোঁ। এফালে আমাৰ মুন্না ভাই ৰাইজত বহি আছে। বাহ, কৃষ্ণ। গুড়া আহক। এভাগ মূৰ্তি, দুভাগ, তিনিভাগ চব ভিগুদাই বনাইছে। এই সকলোখিনি মূৰ্তি ধুনীয়াকৈ ভিগুদাই বনাইছে। আমাৰ মন্দিৰৰ পূজাৰী ব'লা যাওঁ এপাক। এফালে ওলাই এফালে ধুনীয়াকৈ ওলাই দিলোঁ তিলোচন মন্দিৰৰ পৰা। আৰু এতিয়া গৈ আছোঁ শ্মশান মন্দিৰ, আৰু তাত বন্তি চন্তি জ্বলাম। আৰু এইফালে প্ৰথমতে আপোনালোকক শিৱ মন্দিৰৰ সম্পূৰ্ণ ধুনীয়াকৈ দৃশ্য দেখুৱালোৱেই। আৰু এইফালে শেষত আমাৰ গাঁৱৰ মন্দিৰৰ ঘৰৰ ওচৰৰ মন্দিৰৰ আয়োজন আছেই, তাতো গীত মাত হ'ব। গতিকে খিচিৰি চিচিৰি আয়োজন কৰি আছে, সকলোখিনি দেখুৱাই আছোঁ। গতিকে ব'লক এতিয়া শ্মশান মন্দিৰলৈ যাওঁ, আৰু তাত কমপ্লিট চাই মেলি দেখুৱাই মেলি ধুনীয়াকৈ আমি ঘৰৰ মন্দিৰত আহিম, তাত দেখুৱাম। গতিকে চাই থাকক।
এফালে আহি পাই গ'লোঁ শ্মশান মন্দিৰ আৰু ইয়াতে প্ৰসাদ বিতৰণ চলিয়ে আছে আৰু এফালে খিচিৰি পৰ্ব চলি আছে গতিকে বলক প্ৰথম সেৱাটো কৰি লওঁ আৰু এফালে এতিয়া আমাৰ ঘৰৰ চোতালত খিচিৰি বনাই থকা হৈছে মন্দিৰৰ এফালে নাম গাই আছে আপোনালোকক দেখুৱালৈ এতিয়া খিচিৰি য'ত বনাইছে দেখাওঁ কেনেকুৱা কেৰাহী বনাইছে কিমান সময়ত আয়োজন হ'ব সকলোখিনি দেখুৱাইছোঁ দুকেৰাহী হৈ গ'ল এইটো চব্জি এইটো বাকী আছে হৈ গ'ল আৰু খিচিৰি দুভাগ 3 কেৰাহী বনাব আৰু একেৰাহী হ'ব আজি দেখোন হেৰি বেলেগ দেখোন দেউৰী এফালে বিলাহী টক ৰেডি কৰি থকা হৈছে এফালেতো চব্জি হৈ আছে আৰু এইফালে এই খিচিৰি দিছে দুকেৰাহী আৰু এটা কেৰাহী খিচিৰি ৰেডি হৈ আছে এফালে দালি চাউল আলু চব কুটি থোৱা আছে এফালে বনাই আছে ৰঞ্জিত দাই এফালে নামো হৈ গ'ল খতম আৰু এফালে প্ৰসাদ বিতৰণ আৰম্ভ হ'ব আৰু তাৰপিছতে খিচিৰিও দিয়া হ'ব গতিকে লাহে লাহে সময়ো হৈ গৈছে 3:30 আৰু খোৱাৰ সময় অলৰেডি হৈ গ'ল পুৱাৰে পৰা আয়োজন কৰা হ'ল আৰু এতিয়া সামৰণি পৰ্ব সকলোকে দিয়া হৈ গ'ল আৰু শেষত নিজেও খাবলৈ বহিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বিদায় ওম নমঃ শিৱায়